নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম আৰু ভাৰতৰ টি20 বিশ্বকাপৰ স্কোৱাড ইতিমধ্যে ঘোষণা কৰা হৈছে আৰু আজি আমি এই স্কোৱাডটোৰ বিষয়ে বিশ্লেষণ কৰিম। কোন কোন আছে, কিয় আছে আৰু কোনোবা কিয় নাই, কিয় বাদ পৰিল ইত্যাদি আমি কথাবিলাক আজি আলোচনা কৰিম। প্ৰথমতে আমি বিৰাট কোহলিৰ কথা আলোচনা কৰিছোঁ। অধিনায়ক হিচাপে তেওঁতো চান্স পাবই আৰু লগতে যিখিনি ICC ইভেণ্ট আছে 2011 চনৰ বিশ্বকাপৰ পৰা বৰ্তমানলৈকে যিখিনি হৈছে সকলোতে বিৰাট কোহলিয়ে ভাল অৱদান দি আহিছে আৰু গতিকে সেইবাবে বিৰাট কোহলিৰ ইয়াত নথকা কোনো প্ৰশ্ন নাথাকে, বিৰাট কোহলি থাকিবই। আন এজন লেজেণ্ড বেটছমেন হৈছে ৰোহিত শৰ্মা। তেখেতেও বহুত গুৰুত্বপূৰ্ণ অৱদান দি আহিছে। 2007 চনৰ টি20 বিশ্বকাপৰ পৰা তেওঁ বিশ্বকাপ খেলিছে। 11 চনৰ বিশ্বকাপটো খেলা নাছিলে, 15 চনত খেলিছে। ঠিক সেইদৰে টি20 বিশ্বকাপো খেলিছে। তেনেদৰে ৰোহিত শৰ্মাৰ অৱদানো ঠিকেই আছে আৰু আমি আশা কৰিম যে ৰোহিত শৰ্মাৰ যিবিলাক ধামাকা, সেই ধামাকাবিলাক এইবাৰ দেখিবলৈ পাওঁ। টি20 বিশ্বকাপৰ ক্ষেত্ৰত ৰোহিত শৰ্মা নথকাৰ ক্ষেত্ৰতো কোনো প্ৰশ্ন নুঠে। KL ৰাহুল, যদি আপোনালোকে টি20ৰ ক্ষেত্ৰত চায়, টি20 ফৰ্মেটটোৰ ক্ষেত্ৰত KL ৰাহুলে যথেষ্ট অৱদান দি আহিছে। সেয়া ভাৰতৰ টীমৰ ক্ষেত্ৰতে হওক বা তেওঁৰ যিটো IPL খেলি আহিছে, IPLতে হওক, পাঞ্জাৱ কিংছৰ ফালৰ পৰা যথেষ্ট ভাল অৱদান দি আহিছে। প্ৰতিবাৰে সুন্দৰ ইনিং খেলে, IPLত সুন্দৰ যায় গোটেই টুৰ্ণামেণ্টটো। গতিকে টি20ৰ ক্ষেত্ৰত KL ৰাহুলে যথেষ্ট ভাল প্ৰদৰ্শন কৰি আহিছে আৰু এই KL ৰাহুলক বহুবাৰ বিভিন্ন পজিশ্যনত দি চোৱা হৈছে। কেতিয়াবা মিডল অৰ্ডাৰটো দিয়া হৈছে, কেতিয়াবা আকৌ টপ অৰ্ডাৰ অৰ্থাৎ অপেনিঙতো দিয়া হৈছে। বৰ্তমান সময়ত কথা কোৱা হৈছে যে তেওঁক অপেনিঙেই দিয়া হ'ব আৰু ৰোহিত শৰ্মাৰ লগত তেওঁ অপেনিং কৰিব আৰু অপেনিঙৰ ক্ষেত্ৰত তেওঁ যিখিনি দেখুৱাই আহিছে আগৰ পৰা, অপেনিং ভাল কৰে, ভাল এটা ষ্টাৰ্ট দিয়ে, টীমটোক ভাল এটা ষ্টাৰ্ট দিয়াৰ ক্ষেত্ৰত ৰোহিত শৰ্মাৰ লগতে আৰু এজন বেটছমেন যদি কোনোবা হ'ব পাৰে সেইজন হৈছে KL ৰাহুল। গতিকে KL ৰাহুল এইটো টীমত আছে, অপেনাৰ হিচাপে হয়তো তেওঁক খেলোৱা হ'ব। নেক্সট আহিলে সূৰ্যকুমাৰ যাদৱ। সূৰ্যকুমাৰ যাদৱে IPLত যিখিনি প্ৰদৰ্শন কৰিছে অতি উচ্চমানৰ মেটছ উইনাৰ ইনিং খেলিছে আৰু মাজত যদি খেলখন ধৰি ৰাখিব পৰা কোনোবা মানুহ আছে, মিডল অৰ্ডাৰ তেনেকুৱা এজন মানুহ লাগে, বিৰাট কোহলিয়েতো ধৰি ৰাখিবই আৰু তেওঁৰ লগতে আন এজন প্লেয়াৰ হৈছে খেলখন ধৰি ৰাখিব পৰা সূৰ্যকুমাৰ যাদৱ। এখেতে পৰিস্থিতি অনুসৰি খেল খেলিব পাৰে, এটেকিঙো কৰিব পাৰে, লগতে ডিফেন্সো কৰিব পাৰে। গতিকে সূৰ্যকুমাৰ যাদৱ 1-2 ৰান কৰি খেল আগবঢ়াই নিবও পাৰে। গতিকে সূৰ্যকুমাৰ যাদৱ এটা অতি উল্লেখযোগ্য অংগ হ'ব এইটো টীমৰ ক্ষেত্ৰত। তেওঁ IPLতো দেখুৱাইছে, ইণ্ডিয়ান টীমৰ ফালে যিকেইটা চান্স পাইছে সেইকেইটা চান্সতো কিন্তু সূৰ্যকুমাৰে অত্যন্ত সুন্দৰ প্ৰদৰ্শন কৰিছে। শ্ৰীলংকা ছিৰিজত আপোনালোকে দেখিছিলে যে মেটছ উইনাৰ হিচাপে বিবেচিত হৈছিলে সূৰ্যকুমাৰ যাদৱ। গতিকে সূৰ্যকুমাৰ যাদৱে যিকেইটা চান্স পাইছিলে সেইকেইটা চান্স দুহাতেৰে সাৱটি ধৰিলে। একদম মুৱামুৰি টাইমত তেওঁ ভাল প্ৰদৰ্শন কৰি দেখুৱাইছে ইণ্ডিয়ান টীমৰ ফালৰ পৰা হৈ। সেইবাবে তেওঁ এইটো টীমত আছে আৰু তেওঁ সম্পূৰ্ণ যোগ্য এইটো টীমত থকা। নেক্সট হ'ল ঋষভ পন্থ। তেখেতক উইকেট কিপাৰ হিচাপে চিলেক্ট কৰা হৈছে আৰু ঋষভ পন্থ IPLত আপোনালোকে দেখিছিলে যে ভাল প্ৰদৰ্শন কৰি তেওঁ ওলাই আহিছিলে, সকলোৰে আগত নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছিলে। লাহে লাহে তেওঁ দিল্লী কেপিটেলছৰ কেপ্টেইন হিচাপেও নিজৰ সুযোগ পালে শ্ৰেয়সায়ৰ আঘাতপ্ৰাপ্ত হোৱাৰ পাছত। গতিকে যিখিনি অৱদান দিছে ঋষভ পন্থে, ভাল অৱদানেই দি আহিছে বৰ্তমান সময়লৈকে। অৱশ্যে বৰ্তমান সময়ত তেওঁ টেষ্ট মেচতহে মেটছ উইনাৰ হিচাপে বিবেচিত হৈছে। টি20ৰ ক্ষেত্ৰত অলপ ফালৰি কাটি আহিছে, যদিও এজন এনেকুৱা এজন বেটছমেন যিজন বেটছমেনে মিডল অৰ্ডাৰত আহি ধামাকা কৰিব পাৰে, ডাঙৰ ডাঙৰ ছিক্স কোবাব পাৰে। তেওঁৰ সেই কনফিডেন্সটো আছে, মাৰিবলৈ ভয় নকৰে। সেইবাবে টি20ৰ যিটো বিশেষজ্ঞ প্লেয়াৰ, টি20ৰ যিটো বিশেষত্ব থাকিব লাগে এজন প্লেয়াৰৰ ক্ষেত্ৰত, সেইখিনি বিশেষত্ব কিন্তু ঋষভ পন্থৰ গাত আছে আৰু এওঁ খেল জিকোৱাৰ ক্ষেত্ৰত মুখ্য অৱদান দিব পাৰে আৰু আজিকালি অকণমান তেওঁ ধৰি ৰাখিব পৰাও হৈছে খেলখন। মৰাৰ লগতে এনি টাইম এটেক কৰাৰ ওপৰত গুৰুত্ব নিদিয়ে। গতিকে বহুত কথা চাই পেলাই ঋষভ পন্থকো এইটো টীমত দিয়া হৈছে। নেক্সট ঈশান কিষণ, তেখেতকো উইকেট কিপাৰ হিচাপে ৰখা হৈছে। আজিকালি KL ৰাহুলে উইকেট কিপিং কৰিবলৈ এৰিছে, বিশেষকৈ ইণ্ডিয়ান টীমৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ উইকেট কিপিং কৰিবলৈ এৰাৰ দৰে হৈছে। গতিকে ছেকেণ্ড উইকেট কিপাৰ হিচাপে ঋষভ পন্থ যদি নাথাকে বা ঋষভ পন্থৰ কিবা হয়, তেতিয়া ঈশান কিষণক বেক আপ উইকেট কিপাৰ হিচাপে ৰখা হৈছে আৰু
ঈশান কিষণ আন এজন এনেকুৱা প্লেয়াৰ যি মাৰিবলৈ ভয় নকৰে IPLত আপোনালোকে দেখিলে ইংলেণ্ডৰ লগত T20 সিৰিজত আপোনালোকে দেখিলে যে ঈশান কিষণে নিৰ্ভয়ে খেলে কোনো ভয় নোহোৱাকৈ 6 কোৱাব পাৰে কোনো আউট হোৱাৰ ভয় নকৰে প্ৰথমটো বলতে 6 লগাই দিয়েহি আহি আৰু 6 মৰাত তেওঁ কোনো মানে সংকোচ নকৰে যে এইটো বল 6 মাৰিলে মই আউট হ'ব পাৰোঁ কেটছ আউট হ'ব পাৰোঁ সেইবিলাক কথা নাভাবে তেনেকুৱা এজন প্লেয়াৰ যি মাৰি খেলিব পাৰে কোনো ভয়ৰ অবিহনে তেনেকুৱা প্লেয়াৰবিলাক সাধাৰণতে T20 ক্ষেত্ৰত লাগে আৰু সেইবাবে ঈশান কিষণ এইটো টিমত আছে আৰু আমি আশা কৰিছোঁ যে তেওঁ ভাল প্ৰদৰ্শন কৰিব IPLত তেওঁ যোৱাবাৰ 2020 চনত অত্যন্ত সুন্দৰ প্ৰদৰ্শন কৰিছিলে মেচ উইনাৰ হৈছিলে মুম্বাই ইণ্ডিয়ানছৰ হৈ পেলাই গতিকে সেই যেটো ফৰ্ম UAEত তেওঁ যেটো ফৰ্ম দেখুৱাইছিলে তাৰ লাভ হৈছে আৰু ইংলেণ্ডৰ সিৰিজত ভাল প্ৰদৰ্শন কৰিলে তাৰো লাভ হৈছে তেখেতেও সূৰ্য কুমাৰ যাদৱৰ দৰে যিকেইটা চান্স পাইছিলে ইণ্ডিয়ান টিমৰ হৈ সেইকেইটা চান্স দুহাতেৰে সাবতি ধৰিব পাৰিলে নেক্সট আহিলে হাৰ্দিক পাণ্ডিয়া কি কৰিছে ইমান বছৰৰ পৰা ভাৰতীয় টিমৰ বাবে সেইটো চাগে কোনেও পাহৰা নাই বিশেষকৈ ফিনিচাৰ শেষলৈ আহি 4টা বলত লাগিলে 20 কৰক 18 কৰক 5টা বলত লাগিলে 30 কৰক 5টা বলত লাগিলে 20 কৰক সেই যিকেইটা ৰান কৰে শেষৰ কম বলত বহুত বেছি ৰান কৰা বেছি ষ্ট্ৰাইক ৰেটেৰ সৈতে লাষ্টৰ ফালে আহি যিকেইটা 6 দিয়ে সেইকেইটা কিন্তু মেচখনৰ টাৰ্গেট চেছ কৰাৰ ক্ষেত্ৰতে হওক ডাঙৰ টাৰ্গেট চেছ কৰাৰ ক্ষেত্ৰতে হওক লাগিলে শেষৰ ওভাৰত 20 লাগে 18 লাগে তেনেকুৱা ক্ষেত্ৰত হাৰ্দিক পাণ্ডিয়াৰ দৰে মানুহৰ তাত প্ৰয়োজন হয় আৰু ঠিক সেইদৰে যদি টাৰ্গেট দিব লাগে প্ৰথম বেটিং কৰিছে শেষৰ ফালে আহি কেইটামান বেছি ৰানৰ প্ৰয়োজন হয় 5টা বলত বোলে 18 মান কৰিলে ভাল হয় বোলে এক ওভাৰত বোলে 20 ৰান মান কৰিলে ভাল হয় তেতিয়া হাৰ্দিক পাণ্ডিয়াৰ দৰে মানুহৰ প্ৰয়োজন হয় তাত আৰু ফিনিচাৰ হিচাপে সেইবাবে হাৰ্দিক পাণ্ডিয়া এইটো টিমত আছে আৰু হাৰ্দিক পাণ্ডিয়াৰ ৰিপ্লেচমেণ্ট এই ক্ষেত্ৰত কোনো নাই বুলি ক'ব লাগিব কিন্তু যদিও ষ্টেণ্ড বাই হিচাপে কেইজনমান ৰাখিছে সেই কেইজনৰ কথা আমি আলোচনা কৰি আছোঁ এইটো ভিডিঅ'তে পাছত ৰবীন্দ্ৰ জাদেজা বেট আৰু বল দুইফালে আছে শেষৰ ফালে আহি অলপ ৰান কৰিবও পাৰে ইমান বেটিং নাপায় যদিও শেষৰ ফালে T20ত অলপ মাৰিবলৈ সুযোগ পায় আৰু বলিঙৰ ক্ষেত্ৰত তেওঁ ভাল প্ৰদৰ্শনী কৰি আহিছে ইমান দিনৰ পৰা অল ৰাউণ্ডাৰ হিচাপে আৰু ফিল্ডিং ৰবীন্দ্ৰ জাদেজাৰ ফিল্ডিঙৰ তুলনা নাই যথেষ্ট ভাল ফিল্ডিং কৰে তেওঁ ফিল্ডিঙৰ জৰিয়তে বহুত ৰান বচাই দিয়ে আৰু ৰান আউটটো কেনেকৈ কৰে আপোনালোকে দেখিছে ইমান দূৰৰ পৰা মাৰি পঠিয়ায় আৰু কেটছ কেনেকুৱা ধৰে গতিকে তেনেকুৱা কিছুমান এডভান্টেজ আছে ৰবীন্দ্ৰ জাদেজা টিমত থকাটো আৰু ৰবীন্দ্ৰ জাদেজা সেইবাবে টিমত আছে বহুত বছৰৰ আগৰ পৰা তেওঁ অৱদান দি আহিছে আৰু সেইবিলাক অৱদানক কোনেও পাহৰিব নোৱাৰে নেক্সট ৰাহুল চাহৰে শেহতীয়াভাৱে ভাল বলিং প্ৰদৰ্শন কৰিছে IPLত সকলোকে চক খুৱাইছে বহুত ডাঙৰ প্লেয়াৰক আউট কৰিছে ঠিক সেইদৰে যিটো ইণ্ডিয়ান টিমত যিকেইটা চান্স পাইছিলে সেইকেইটা চান্সতো তেওঁ সকলোকে মোহিত কৰিবলৈ সক্ষম হৈছে ভাল বলিং প্ৰদৰ্শনী কৰিছে বুলি ক'ব লাগিব ৰান ইমান দিয়া নাই উইকেটো লৈছে এনেবোৰ কাৰণতে ৰাহুল চাহৰ টিমত আছে বুলি বহুতে ক'ব বিচাৰিছে নেক্সট আহিলে ৰবিচন্দ্ৰন অশ্বিন বেটৰ লগতে বলিঙত বেছি আছে কিন্তু বেটতো অলপ আছে এনেকুৱা এজন অল ৰাউণ্ডাৰ শেষৰ ফালে আহি ধামাকা এটা কৰিব কিন্তু পাৰে এটা এক্স ফেক্টৰ ৰবিচন্দ্ৰন অশ্বিন গতিকে ৰবিচন্দ্ৰন অশ্বিনক লোৱাটো বহুতে চক খাব পাৰে কিন্তু তেওঁক কোৱা হৈছে যে যিজন আছিলে আমাৰ ৱাশ্বিংটন সুন্দৰ ইনজৰ্ড হৈ আছে আঘাতপ্ৰাপ্ত হৈ আছে তেওঁ IPLতো খেলিব নোৱাৰে গতিকে যিহেতু ৱাশ্বিংটন সুন্দৰ বৰ বেয়াকৈ আঘাতপ্ৰাপ্ত হ'ল গতিকে তেওঁৰ ঠাইত ৰবিচন্দ্ৰন অশ্বিনক অনা হৈছে আৰু ৰবিচন্দ্ৰন অশ্বিনে বেটেৰে সৈতেও বিভিন্ন সময়ত ভাৰতক খেল জিকাই আহিছে সেইদৰে বলিঙতো কিন্তু সকলোকে চক খুৱাই আহিছে আৰু বহুতো ক্ৰিকেট বিশেষজ্ঞই কোৱা মতে ৰবিচন্দ্ৰন অশ্বিনে যেনেকৈ বলটো ঘূৰাব পাৰে সেইটো আন কোনো স্পিনাৰে বল তেনেকৈ ঘূৰাব নোৱাৰে গতিকে ৰবিচন্দ্ৰন অশ্বিনৰ বহুত অভিজ্ঞতা আছে বৰ্তমান সময়ত যদি স্পিন ডিপাৰ্টমেণ্টটো চাই ভাৰতৰ এই যিকেইজন স্পিনাৰ ইয়াত সিলেক্ট কৰা হৈছে এইটো টিমত ৰবিচন্দ্ৰন অশ্বিন আটাইতকৈ বেছি অভিজ্ঞতা সম্পন্ন গতিকে ৰবিচন্দ্ৰন অশ্বিনৰ অৱস্থিতিয়ে তাত আন কেইজন স্পিনাৰকো সহায় কৰিব আৰু তেওঁ যিখিনি অভিজ্ঞতা আছে তেওঁ বহুকেইটা ৱৰ্ল্ড কাপ খেলিছে আৰু বহুকেইটা ৱৰ্ল্ড কাপ খেলি তেখেতে ভাল প্ৰদৰ্শন কৰি আহিছে বলেৰে সৈতে এইবাৰ আমি আশা কৰিম যে তেওঁ বলেৰে যিখিনি প্ৰদৰ্শন কৰিছে বেটিঙেৰে সৈতেও লাষ্টৰ ফালে অৱদান দিয়ক আপোনালোকে চিন্তা কৰি চাওক যদি লাইন আপটো এনেকুৱা হয় শেষৰ ফালে হাৰ্দিক পাণ্ডিয়া জাদেজা অশ্বিন শেষৰলৈকে ভাৰতৰ বেটিং থাকিব গতিকে সেইটো এটা বহুত ডাঙৰ এডভান্টেজ হয় বলিঙৰ লগতে বেটিঙো পাইছে ৰবিচন্দ্ৰন অশ্বিনৰ বিকল্পটোত আৰু ৰবিচন্দ্ৰন অশ্বিনে যিখিনি
দক্ষতা আছে, ৰবিচন্দ্ৰন অশ্বিনৰ যিখিনি দক্ষতা আছে সেইখিনিত কিন্তু কাৰো প্ৰশ্ন থাকিব নালাগে। তেওঁ বহুত বছৰৰ পৰা বিশ্বকাপ খেলি আহিছে, ভাৰতৰ হৈ খেলি আহিছে আৰু ভাল অৱদান দি আহিছে। আমি বহুত বছৰ আগৰ পৰা ৰবিচন্দ্ৰন অশ্বিনক মিছ কৰি আহিছিলোঁ, সেইটো কিন্তু প্ৰশ্নৰ উত্থাপন কোনো হ'বই নালাগে। বহু বছৰৰ বাবে বহুৱাই থৈছিলে, হোৱাইট বল ক্ৰিকেটৰ পৰা বহুৱাই তেওঁক টেষ্ট মেচ খেলাই ৰখা হৈছিলে আৰু এইটো মোৰ মতে এটা ভাল ডিচিজনো হ'ব পাৰে, কাৰণ বহুদিন তেওঁ হোৱাইট বল ক্ৰিকেট খেলা নাই আৰু বহুদিন তেওঁ হোৱাইট বল ক্ৰিকেটৰ পৰা অন্তৰ্ধান হৈ আছে। সেইটো এটা এডভান্টেজ কেনেকৈ হ'ব পাৰে, হোৱাইট বল যিসকল ক্ৰিকেটাৰ আছে, ৰবিচন্দ্ৰন অশ্বিনৰ বল বহুদিন খেলা নাই, গতিকে সেইটো এটা অলপ আচহুৱা ধৰণৰ পাব পাৰে কিছুমান ক্ৰিকেটাৰ এই ক্ষেত্ৰত, হোৱাইট বল ক্ৰিকেট খেলা, T20 ক্ৰিকেট খেলা, গতিকে সেইটো বহুত ডাঙৰ এডভান্টেজ হয় বুলি মই ভাবোঁ। অক্ষৰ পটেল, তাৰ পাছত আহিলে অক্ষৰ পটেল। বহুতে এইটো এটা বহুত ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে যে অক্ষৰ পটেল কিয় আছে টীমত, থাকিব নালাগিছিলে, তাৰ সলনি দেখোন চাহলে ভাল আছিলে, তেনেকুৱা ধৰণৰ প্ৰশ্ন উত্থাপন কৰি আছে। কিন্তু এইটো কথা যেতিয়া যিকেইজন চিলেক্টাৰ আছিলে তেখেতসকলক সোধা হ'ল যে অক্ষৰ পটেলক কিয় টীমত লোৱা হৈছে, তেতিয়া চিলেক্টাৰসকলে উত্তৰ যিটো দিছিলে সেইটো শুনি ইমানো সন্তোষজনক উত্তৰ দিয়া নাই। তেখেতসকলে কৈছে যে অক্ষৰ পটেলক ৰবীন্দ্ৰ জাদেজাৰ বেকআপ হিচাপে ৰখা হৈছে। ৰবীন্দ্ৰ জাদেজাৰ যদি কিবা হয় তেতিয়াহে অক্ষৰ পটেলে টীমত খেলিবলৈ পাব। গতিকে এইটো এটা সন্দেহজনক হয় অক্ষৰ পটেলক লোৱাটো। তেওঁ যিখন ইংলেণ্ডৰ লগত টেষ্ট আছিলে, স্পিনিং ট্ৰেক আছিলে আহমেদাবাদত, তাত বহুত ভাল প্ৰদৰ্শন কৰিছিলে হয়, কিন্তু T20 ক্ষেত্ৰত তেওঁ বহুদিন খেলা নাই ভাৰতৰ হৈ। অৱশ্যে দিল্লী কেপিটেলছৰ হৈ পেলাই তেওঁ ভাল অৱদানে দি আহিছিলে IPLৰ ক্ষেত্ৰত আৰু শেষৰ ফালে দুটা এটা ছয়ো মাৰিছিলে। গতিকে এনেকুৱা কিছুমান কথা আহে কেতিয়াবা, এনেকুৱা দুজন এজন প্লেয়াৰ থাকে যিকেইজন প্লেয়াৰক মানে অপ্ৰত্যাশিতভাৱে নভবাকৈ লৈ লয় টীমত। অক্ষৰ পটেলৰ ক্ষেত্ৰত তেনেকুৱাই হ'ল, কিবা এটা লৈ ল'লে আৰু কোৱা হৈছে যে বৰ্তমান সময়ত ৰবীন্দ্ৰ জাদেজাৰ বেকআপ হিচাপে তেওঁ টীমত আছে। ৰবীন্দ্ৰ জাদেজাৰ যদি কিবা হয় স্পিন বলিং অলৰাউণ্ডাৰ হিচাপে তেওঁক চিলেক্ট কৰা হৈছে। এই ক্ষেত্ৰত বহুতে প্ৰশ্ন উত্থাপন কৰিছে যে কুণাল পাণ্ডিয়া থকা হ'লেও ভাল আছিলে তেওঁৰ ঠাইত, কিন্তু চিলেক্টাৰে চিলেক্ট কৰিলে, এতিয়া তেওঁলোকৰ কথা, চিলেক্ট কৰিলে আছে আৰু। গতিকে যিহেতু কৈছে যে জাদেজাৰ ৰিপ্লেচমেণ্ট, গতিকে আমি এইটো মানি লৈছোঁ, থাকক, চিলেক্ট কৰিছে আৰু টীমত বহুত প্লেয়াৰ আছে। কিন্তু আমাৰ মেইন কথাটো লাগে কোন চিলেক্ট কৰিছে কোন চিলেক্ট নাই কৰা, সেইটো গুৰুত্বপূৰ্ণ নহয়। মেইন কথাটো হৈছে যদিহে চান্স পায় তেতিয়া ভাল প্ৰদৰ্শন কৰক, আমি সেইটোৱে আশা কৰিম। নেক্সট আহিলে বৰুণ চক্ৰৱৰ্তী। বৰুণ চক্ৰৱৰ্তীকো কিয় লৈছে এই কথাটো বহুতে বিবাদ সৃষ্টি কৰিছে, ল'ব নালাগিছিল বুলি কৈছে। কিন্তু চিলেক্টাৰসকলৰ ফালৰ পৰা কোৱা হৈছে যে সেই 7 প্ৰকাৰৰ ভেৰিয়েশ্যন তেওঁক এতিয়াও বহুতো ক্ৰিকেট টীমে পঢ়িব পৰা নাই বুলি কৈছে। বহুত আৰু ৰোহিত শৰ্মা হওক, বিৰাট কোহলি হওক, তেওঁলোকেও এইজন ক্ৰিকেটাৰৰ বল খেলি কিন্তু টান পাইছে, কঠিন অনুভৱ কৰিছে, ধৰিব পৰা নাই, মিষ্টি স্পিনাৰ। গতিকে সেই 7 প্ৰকাৰৰ ভেৰিয়েশ্যনটোৱে এটা এনেকুৱা ধৰণৰ কাৰণ হ'ল যিটো কাৰণৰ বাবে বৰুণ চক্ৰৱৰ্তী এইটো টীমত আছে আৰু আমি আশা কৰিম যে এইজন ক্ৰিকেটাৰে ভাল কৰক। আৰু 7 প্ৰকাৰ ভেৰিয়েশ্যন কোনেও পঢ়িব পৰা নাই বুলি যিহেতু কৈছে, কোনো টীমে বৰ্তমান সময়লৈকে ধৰিব পৰা নাই যে কেনেকৈ তেওঁ বলবিলাক গম পোৱা যাব, কি বল মাৰে, মিষ্টি আছে যিহেতু বলিঙত। গতিকে সেইটো যিহেতু গম পোৱা নাই, গতিকে সেইটো এটা ডাঙৰ এডভান্টেজ বুলি মই ভাবোঁ আৰু এইটো এটা এক্সপেক্টৰ, এইটো বাবেও তেখেত টীমটোত আছে বুলি ভাবোঁ। নেক্সট আহিলে জছপ্ৰীত বুমৰাহ কিয় আছে তেওঁ জানেই। জছপ্ৰীত বুমৰাহৰ য়ৰ্কাৰবিলাক কামত দিব, স্পীড কামত দিব, ন'বলবিলাক নামাৰিলে হয়। বহুত গুৰুত্বপূৰ্ণ খেলত এইজনে ন'বল মাৰে, সেইটো গ্ৰহণযোগ্য নহয়। কিন্তু তেওঁ উইকেট লয় আৰু ইকনমি ৰান বহুত কম দিয়ে, সেইকেইটা কাম কৰিব লাগিব তেওঁ ইণ্ডিয়ান টীমৰ হৈ পেলাই এইটো টীমৰ ক্ষেত্ৰত, T20 ৱৰ্ল্ড কাপৰ ক্ষেত্ৰত। আৰু এইবাৰ যাতে তেওঁ উইকেট লয় আৰু ভাৰতক জিকাত মুখ্য অৱদান দিয়ে। তেওঁৰ বলো খেলাটো ইমান সহজ কথা নহয়, বলিঙৰ ষ্টাইলটোৱে বেলেগ। গতিকে জছপ্ৰীত বুমৰাহ নথকাৰ ক্ষেত্ৰত কোনো প্ৰশ্ন নাথাকে। ভুৱনেশ্বৰ কুমাৰ ছুইং কিং বুলি কোৱা হয়, ছুইং কিং, আৰু অভিজ্ঞতা আছে ছুইং কৰাৰ ক্ষেত্ৰত। বলটোৰ যিমান অভিজ্ঞতা ভুৱনেশ্বৰ কুমাৰৰ আছে সেয়া কিন্তু আন কাৰোৰে নাই, গতিকে তেওঁ টীমত আছে। আৰু ভুৱনেশ্বৰ কুমাৰেও বহুতকেইটা ৱৰ্ল্ড কাপ খেলিছে, গতিকে ৱৰ্ল্ড কাপৰ ক্ষেত্ৰতো তেওঁৰ বহুত অভিজ্ঞতা আছে, গতিকে তেওঁৰ টীমত থকাটো ইমান প্ৰশ্ন উত্থাপন নকৰে। মহম্মদ ছামী UAEত IPL 2020 হৈছিলে, আপোনালোকে দেখিছিলে, তাত কেনেদৰে মহম্মদ ছামীৰ যাদু চলিছিলে। বৰ ধুনীয়া বলিং কৰে আৰু এখেতৰ বল খেলাৰ ক্ষেত্ৰতো কিন্তু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় বেটছমেনসকল। এতিয়া আমি আলোচনা কৰিম ষ্টেণ্ড বাই কেইজনৰ কথা। ষ্টেণ্ড বাইত আছিলে শাৰ্দুল ঠাকুৰ,
দীপক চাহৰ আৰু শ্ৰেয়স আয়াৰ। শ্ৰেয়স আয়াৰ কিয় 15 জনৰ ভিতৰত নাই এইটোও প্ৰশ্ন উত্থাপন কৰিছে। BCCIৰ ফালৰ পৰা কোৱা হৈছে, সিলেক্টৰসকলৰ ফালৰ পৰা কোৱা হৈছে যে শ্ৰেয়স আয়াৰ 15 জনৰ ভিতৰত থাকিলহেঁতেন যদিহে তেওঁ আঘাতপ্ৰাপ্ত নহ'লহেঁতেন। বহুত বেয়া সময়ত শ্ৰেয়স আয়াৰ আঘাতপ্ৰাপ্ত হৈ গ'ল, যাৰ বাবে তেওঁ টিমৰ পৰা বাহিৰত থাকিবলগীয়া হ'ল। ফিটনেছটো এটা বহুত ডাঙৰ ইছ্যু হৈ যায়, যাৰ বাবে তেওঁ ইণ্ডিয়ান টিমত ঘূৰি আহিব পৰা নাছিলে সময়মতে। শ্ৰীলংকা টুৰত তেওঁ চিলেক্ট হোৱা নাছিলে। আৰু যিহেতু তেওঁ ক্ৰিকেটৰ পৰা বহুদিন আঁতৰত আছিলে, ভাৰতীয় স্কোৱাডত নাছিলে, বাহিৰ হৈ আছিলে আঘাতৰ বাবে, এইবাবে তেওঁক চিলেক্ট কৰা নাছিলে। আৰু চিলেক্টাৰসকলৰ ফালৰ পৰা কোৱা হৈছে যে যদিহে কোনোবা এজন প্লেয়াৰ আঘাতৰ লিষ্টত থাকে তেওঁ ফটককৈ চিলেক্ট কৰি দিয়াটো উচিত নহ'ব, বা সেইটো নিয়মেই নাই। তেনেকুৱা নিয়ম নাই যে কোনোবা এজন যদি আঘাতৰ লিষ্টত থাকে তেতিয়া তেওঁক চিলেক্ট কৰি দিব। গতিকে তেওঁক ষ্টেণ্ড বাই হিচাপে ৰখা হৈছে। এতিয়া IPL আহিব, IPLতো তেওঁক চাব যে কেনেকুৱা প্ৰদৰ্শন কৰে। গতিকে ষ্টেণ্ড বাই হিচাপে আছে, ইয়ালৈ কোনোবাই বেয়া খেলিলে ফটককৈ লৈ আহিবও পাৰে। গতিকে সেইটো ক্ষেত্ৰত ইমান প্ৰব্লেম নাই, সেইটো ইমান চিন্তা কৰিব নালাগে। গতিকে শ্ৰেয়স আয়াৰৰ বহুত চান্স আছে, যদি তেওঁ IPLত ভাল কৰে তেতিয়া তেওঁক ষ্টেণ্ড বাইৰ পৰা 15 জনৰ ভিতৰলৈ লৈ আহিব পাৰে। যদি 15 জনৰ ভিতৰত যদি T20 বিশ্বকাপত কাৰোবাৰ প্ৰদৰ্শন বেয়া হয় তেতিয়া সেইটো সাল সলনি কৰিবলৈ এটা অপশ্যন আছে, তেওঁকো নিয়া হ'ব লগত। নেক্সট আহিলে দীপক চাহৰ। এতিয়া দীপক চাহৰ কিয় টিমত নাই 15 জনৰ ভিতৰত, এইটো বহুতে প্ৰশ্ন কৰিব পাৰে। আৰু বহুকেইজন বলাৰ যিহেতু দিয়া হৈছে, স্বামীৰ ঠাইত দীপক চাহৰক দিয়া হ'লেও ভাল হ'লহেঁতেন বুলি কৈছে, কিন্তু এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা চালে সেইটো। আৰু দীপক চাহৰৰ চান্স আছে, যদি কোনোবাই সেই একে শ্ৰেয়স আয়াৰৰ দৰে কোনোবাই যদি বেয়া খেলে বা ইনজৰ্ড হয় তেতিয়া দীপক চাহৰক লৈ যাব পাৰে এইফালৰ পৰা। আৰু নেক্সট আছে শাৰ্দুল ঠাকুৰ। দীপক চাহৰেও বলৰ সৈতে বেটাৰৰ সৈতেও ধামাকা দি থৈ আহিছে, আপোনালোকে দেখিছে। শাৰ্দুল ঠাকুৰেও বহুদিন অৱশ্যে T20 ক্ৰিকেট খেলা নাই, হোৱাইট বল ক্ৰিকেট খেলা নাই, যদিও তেওঁ টেষ্ট মেচৰ ক্ষেত্ৰত অৱদান দি আহিছে আৰু শেষৰ ফালে আহি মৰাৰ ওপৰতো গুৰুত্ব দিয়ে। গতিকে এখেতকো ৰিপ্লেচমেণ্ট হিচাপেহে ৰখা হৈছে ষ্টেণ্ড বাইত। হাৰ্দিক পাণ্ডিয়াৰ ৰিপ্লেচমেণ্ট হিচাপে ৰখা হৈছে শাৰ্দুল ঠাকুৰক। যদিহে হাৰ্দিক পাণ্ডিয়া কিবা নহ'বলগীয়া হয় তেতিয়া তেখেত আহিব পাৰে টিমত। আন এটা আটাইতকৈ শ্বকিং আৰু বিবাদমান চিলেকশ্যন আছিলে ৰাহুল চাহৰ চিলেকশ্যনটো। কোৱা হৈছে যে যুজবেন্দ্ৰ চহলক নিদিয়াকৈ ৰাহুল চাহৰক দিয়া হৈছে, যুজবেন্দ্ৰ চহলৰ ঠাইত ৰাহুল চাহৰক টিমত দিয়া হৈছে। আৰু কিয় দিয়া হৈছে, চাহলক কিয় দিয়া নহ'লে? চাহলে ইমান সুন্দৰ প্ৰদৰ্শন কৰি আহিছিলে, চাহলক নিদি চাহৰক কিয় দিয়া হ'ল? এই ক্ষেত্ৰত বহুতে প্ৰশ্ন উত্থাপন কৰিছে। আৰু চিলেক্টৰসকলৰ ফালৰ পৰা কোৱা হৈছে যে যিজন ৰাহুল চাহৰ, তেখেতে ফাষ্ট বলিং কৰিব পাৰে, স্পিন বলিঙেই কৰে, কিন্তু স্পিন বলিংটো এটা মানে ফাষ্ট ৰেটত কৰিব পাৰে। আৰু যিটো মানে যিখন পিটছখনৰ পেচ, সেই পেচটো ভালদৰে ইউজ কৰিব পাৰে। আৰু চাহলে নিজৰ সেই বস্তুটোত কাম কৰাৰ প্ৰয়োজনীয়তা আছে বুলি ক'লে। আৰু বহুত লাহে লাহে যিহেতু বল মাৰিলে ধৰিব পাৰে, গতিকে এনেকুৱা এজন স্পিনাৰ এই ক্ষেত্ৰত BCCIয়ে বিচাৰিছিল, যিজন স্পিনাৰে এটা ফাষ্ট ৰেটত কুইক বলিং কৰিব পাৰে, স্পিন বলিং হ'লেও। গতিকে সেইবাবে এইটো এটা কাৰণ দিয়া হৈছে, যাৰ বাবে চাহলৰ ওপৰত চাহৰক গুৰুত্ব দিয়া হৈছে বেছিকৈ, এই ক্ষেত্ৰত কোৱা হৈছে BCCIৰ ফালৰ পৰা। আৰু এটা কথা কোৱা হৈছে যে নটৰাজন ইমান সুন্দৰ প্ৰদৰ্শন কৰি আছে, কিয় লোৱা নহ'লে নটৰাজনক? তেতিয়া BCCIৰ ফালৰ পৰা কোৱা হৈছে যে নটৰাজনো আছিলে, চিলেকশ্যনৰ লিষ্টখনত আছিলে, কিন্তু চিলেক্ট কৰা নহ'লে। আৰু কোৱা হৈছে যে নটৰাজনে বহুদিন টিমৰ পৰা বাহিৰত আছে আৰু তেখেতো ইনজুৰি লিষ্টত আছে। আৰু সেই একেই কথা, ইনজুৰি লিষ্টত যদি থাকে, আঘাতৰ লিষ্টত যদি থাকে, তেতিয়া তেওঁক 15 জনৰ ভিতৰত চিলেক্ট কৰি দিব নোৱাৰে। আৰু ষ্টেণ্ড বাইত সেই থাকিবলৈ হ'লেও বৰ্তমান সময়ত 3 জনহে আছে, বেছিকৈ ৰাখিব নোৱাৰে। গতিকে এনেকুৱা ধৰণৰ কিছুমান কথা আহি গ'ল, যাৰ বাবে নটৰাজন টিমত নাই। আন এটা প্ৰশ্ন এই ক্ষেত্ৰত উত্থাপন হৈছে যে শিখৰ ধৱন কিয় টিমত নাই? সেইটো আন এটা ডাঙৰ প্ৰশ্ন। শিখৰ ধৱনে ৰান কৰিছে, কিন্তু ইমানো ফাষ্ট ৰেটত কৰা নাই। তেওঁ ধৰক এদিনীয়া টাইপত খেলে, T20ৰ ক্ষেত্ৰতো যদি আপোনালোকে চাই এদিনীয়া টাইপত খেলে, ইনিংবিলাক বল বহুত ইউজ কৰে। বাকীবিলাক প্লেয়াৰে যেনেদৰে 30টা বলত 60 কৰে, তেওঁ কিন্তু 40টা 50টা বলতহে 60 কৰা দেখা গৈছিলে। সেইটো এটা ডিছএডভান্টেজ হ'ল বুলি BCCIৰ ফালৰ পৰা কোৱা হৈছে। আৰু বহুদিনৰ আগৰ পৰা কোৱা হৈছিল যে কেৱল চিলেকশ্যনৰ সময়তে নহয়, বহুত আগৰ পৰা কৈ অহা হৈছিলে যে T20 ৱৰ্ল্ড কাপৰ কেম্পেইনৰ ক্ষেত্ৰত শিখৰ ধৱনক বাহিৰত ৰখা হৈছে।
আৰু বেকআপ অপেনাৰ হিচাপে যদি চাই আপোনালোকে যদি চাই এতিয়া KL ৰাহুল আৰু ৰোহিত শৰ্মা অপেনিং কৰিব যদিহে কাৰবাৰ কিবা হয় ঈশান কিষণ তাত এনেকুৱা এজন বেটছমেন আছে যি অপেনিঙৰ পৰা শেষৰলৈকে যিকোনো পজিশ্যনত খেলিব পাৰে গতিকে বেকআপ আছিলে ঈশান কিষণ আছে KL ৰাহুল আছে গতিকে এনেকুৱা কথা আহি গ'ল যাৰ বাবে তেখেত বাদ পৰিল শিখৰ ধাৱন বাদ পৰিল অভিজ্ঞতা যথেষ্ট আছিলে কিন্তু BCCয়ে নতুনৰ ফালে যাবলৈ চেষ্টা কৰিছে নতুন অপেনাৰ বিচাৰিবলৈ গৈছে আৰু এটা কথা ফিক্স হৈছে যে শিখৰ ধাৱনক এদিনীয়াৰ ক্ষেত্ৰত ৰাখি দিছে এদিনীয়া বিশ্বকাপ কিন্তু 2023 চনত শিখৰ ধাৱনে খেলিব তাত কোনো সন্দেহ নাই যদিহে থাকেগৈ ভাল ফৰ্ম থাকেগৈ ৰোহিত শৰ্মাৰ লগত শিখৰ ধাৱনে এদিনীয়াত কিন্তু অপেনিং কৰি থাকিব এদিনীয়াৰ ক্ষেত্ৰত তেওঁক ফিক্স কৰি ৰাখি দিয়াৰ দৰে হৈছে বৰ্তমান সময়ত এদিনীয়াৰ কাৰণে তেওঁক উপযোগী বুলি ধৰা হৈছে আৰু T20 ক্ষেত্ৰত BCCয়ে বেছি এটেকিং বেটছমেনৰ ফালে চাবলৈ গৈছে বেছি ষ্ট্ৰাইক ৰেটত খেলিব পাৰে 30টা 20টা বলত 50-60 কৰিব পাৰে তেনেকুৱা ধৰণৰ বেটছমেনৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব বিচাৰিছে আৰু যি কনসিস্টেন্টলি ৰান কৰে একেৰাহে ৰান কৰে তেনেকুৱা বেটছমেনৰ ক্ষেত্ৰত চাবলৈ গৈছে আৰু KL ৰাহুলে এনেকুৱা এটা কাৰণ হ'ল KL ৰাহুলে অপেনিং যেহেতু কৰিব লাগিছিলে তেওঁ KL ৰাহুলক আকৌ মাজত খেলালেও KL ৰাহুলে ইমান ভাল প্ৰদৰ্শন কৰিব নোৱাৰে যিমানটো তেওঁ অপেনিঙত কৰে গতিকে এনেকুৱা কিছুমানো কথা আহি যায় টপ অৰ্ডাৰত যাৰ বাবে KL ৰাহুল থাকিলে শিখৰ ধাৱন নাথাকিলে বা ঈশান কিষণকো এই ক্ষেত্ৰত বেকআপ হিচাপে ৰখা হৈছে গতিকে এইখিনিয়ে আছিলে টিমটো কেনেকুৱা আছিল কি কথা কোন থাকিব লাগিছিলে আৰু BCCৰ ফালৰ পৰা সিলেক্টৰসকলৰ ফালৰ পৰা কি কাৰণ দিয়া হৈছে এই সকলক সিলেক্ট কৰা হৈ পেলাই আৰু কিছুমান আছে যিসকলক সিলেক্ট নকৰিলে এইখিনি মই বৰ্ণনা কৰিলোঁ আৰু আটাইতকৈ ডাঙৰ আন এটা খবৰ হৈছে যে মহেন্দ্ৰ সিং ধোনী মেণ্টৰ হিচাপে গৈছে মহেন্দ্ৰ সিং ধোনীৰ যিটো অৱস্থিতি সেইটো মই ইয়াৰ আগৰটো ভিডিঅ'টো কৈছোঁ যে বহুত লাভ হ'ব ভাৰতীয় টিমৰ ক্ষেত্ৰত তেওঁ যিখিনি উপদেশ দিব তেওঁ যিখিনি পৰামৰ্শ দিব কেপ্টেনচিৰ ক্ষেত্ৰতে হওক বেটিঙৰ ক্ষেত্ৰতে হওক ফিনিচিঙৰ ক্ষেত্ৰতে হওক বা বলিঙৰ ক্ষেত্ৰত স্পিনাৰসকলক জাদেজা আৰু অশ্বিনৰ ওপৰত কেনেকুৱা প্ৰভাৱ আছে মহেন্দ্ৰ সিং ধোনী আপোনালোকে জানেই তেওঁ যিখিনি উপদেশ দিয়ে জাদেজা আৰু অশ্বিনে যদি সেইখিনি পালন কৰে আখৰে তেতিয়া বহুত লাভ হ'ব ভাল হ'ব ইণ্ডিয়ান টিমৰ বাবে গতিকে মহেন্দ্ৰ সিং ধোনী অৱস্থিতিটো এটা ভাল হ'ব সন্মানজনক হিচাপে তেওঁক পঠিওৱা হৈছে ফেয়াৰৱেলটো নিদিলে BCCয়ে যদিও এইটো এটা ভাল কাম কৰিছে বুলি মই ভাবোঁ গতিকে এইখিনিয়ে আছিলে আমি আশা কৰিম যে এইটো স্কোৱাডে ভাল প্ৰদৰ্শন কৰক আৰু আমাৰ ইণ্ডিয়ান টিম যিটো পঠিয়াইছে সেইটো বেয়া টিম পঠিওৱা নাই IPLত যদি আপোনালোকে চাই এইসকল প্লেয়াৰ কিন্তু ধামাকা প্ৰদৰ্শন কৰি আহিছে ইণ্ডিয়ান টিমৰ ফালেও যিকেইটা চান্স পাইছে সেইকেইটা চান্সতো কিন্তু ধামাকা প্ৰদৰ্শন কৰি আহিছে গতিকে উইনিং পুৰা টিমটোত কোনো মোৰ মতে খুঁত নাই আমি পুৰা ছাপোৰ্ট দিব লাগে টিমটোত কোন আছে কোন নাই এইবিলাক ইমান চিন্তা কৰি লাভ নাই গতিকে যিকেইজন আছে আমি সেইকেইজনক সমৰ্থন দিব লাগে আৰু আমি আশা কৰিম যে এইটো টিমে বিশ্বকাপ ট্ৰফি দখল কৰিবলৈ সক্ষম হওক ইমানকৈ আশা কৰি এইটো ভিডিঅ' মই ইমানতে সমাপ্ত কৰিলোঁ ভিডিঅ'টো পুৰা লগৰবিলাকলৈ শ্বেয়াৰ কৰিব যিসকলে ক্ৰিকেট খেলি আৰু চাই ভাল পায় আৰু চেনেললৈ যদি নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব ঘণ্টাটো যদি দবাই থয় তেতিয়া মই নতুন ভিডিঅ' আনি থাকিলে আপোনালোকে নটিফিকেশ্যন পাই থাকিব তেতিয়ালৈকে ধন্যবাদ